নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ নং 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম পাঠটোৰ সকলো প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? 1947 চনৰ 15 আগষ্ট তাৰিখৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। সংবিধান সভাৰ সভাপতি কোন আছিল? সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? সংবিধান খচৰা কমিটিৰ নেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল। ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত গৃহীত হৈছিল। 2 নম্বৰ, খালী ঠাই পূৰ কৰা। ক. আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। খ. ভাৰতবৰ্ষৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। গ. ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য। প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে। 1947 চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। 3 নম্বৰ, মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা? ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয় আৰু সেইবোৰ হ'ল: সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ। চমু টোকা লিখা। ক. স্বাধীনতা আন্দোলন। উত্তৰটো দিয়া আছে, তোমালোকে চাই ল'বা। খ নম্বৰ, ভাৰতৰ সংবিধান। উত্তৰটো দিয়া আছে, তোমালোকে চাই ল'বা। গ নম্বৰ, মৌলিক অধিকাৰ। উত্তৰটো দিয়া আছে, তোমালোকে চাই ল'বা। ঘ. মৌলিক কৰ্তব্য। উত্তৰটো দিয়া আছে, তোমালোকে চাই ল'বা।